হাফলঙত অসম বিধানসভাৰ পাব্লিক একাউণ্টছ কমিটিৰ প্ৰতিনিধি দল। নমস্কাৰ, ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। চাবলৈ আৰম্ভ কৰিছে ডিমা হাছাও টাইম। হাফলঙত উপস্থিত হৈছে অসম বিধানসভাৰ পাব্লিক একাউণ্টছ কমিটিৰ এক প্ৰতিনিধি দল। বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নেতৃত্বত অহা দলটোত আছে বিধায়ক চক্ৰ গগৈ, কৰিমুদ্দিন আহমেদ, উৎপল বৰা, ভৱেন বৰালিকে ধৰি আদি বিধায়ক। বুধবাৰে বিয়লি পাব্লিক একাউণ্টছ কমিটিৰ প্ৰতিনিধি দলটো হাফলঙত উপস্থিত হয়। আজি পুৱা 9:30 পৰা হাফলং তথা ইয়াৰ ওচৰৰ জাতিংগা, দিবাৰাই, এনলৈকুল, মাহুৰ আদি ঠাইত চৰকাৰী বিভিন্ন কাম কাজ পৰিদৰ্শন কৰে প্ৰতিনিধি দলটোৱে। জল জীৱন মিছন আঁচনিৰ পৰা অংগনবাদী কেন্দ্ৰ, লোক নিৰ্মাণ বিভাগৰ পদ, প্ৰধানমন্ত্ৰী আৱাস যোজনা, স্বাস্থ্য কেন্দ্ৰ আদি। পাছত হাফলং আৱৰ্ত ভৱনত সংবাদ মাধ্যমৰ লগত হোৱা বাৰ্তালাপত পাব্লিক একাউণ্টছ কমিটিৰ অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয়, ডিমা হাছাও জিলাত অতীতৰ তুলনাত চৰকাৰী বিভিন্ন আঁচনি তথা উন্নয়নমূলক কাম কাজ হোৱা পৰিলক্ষিত হৈছে। খোৱাপানীৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত গোটেই জিলাত ছাৰ্ভে কৰাৰ প্ৰয়োজনীয়তা আছে বুলি তেওঁ মন্তব্য কৰে। আনহাতে পৰ্যটনৰ উন্নয়নৰ ক্ষেত্ৰত পাৰ্বত্য জিলাত আৰু কাম কৰিবলগীয়া আছে বুলি কয়। ডিমা হাছাও জিলাক পৰ্যটনৰ হাব হিচাপে গঢ় দিয়াৰ বাবে কাম কৰিব লাগিব বুলি কয় অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। আমাৰ অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিসমূহৰ এটা প্ৰতিনিধি দল আমি হোজাই জিলা, ডিমা হাছাও জিলা আৰু নগাঁও জিলা পৰিদৰ্শনৰ কাৰণে অহা হৈছিল। আৰু মোৰ লগত আমাৰ বিধায়কসকল ক্ৰমে উৎপল বৰা, ভৱেন বৰালি, কৰিমুদ্দিন আহমেদ, চক্ৰ গগৈ আদিকে কৰি আমি কেইবাজনো বিধায়ক ইয়ালৈ আহিছোঁ। বিভিন্ন বিভাগৰ যিখিনি কাম কাজ কৰা হৈছে বা যিখিনি কাম চলি আছে, সেই গোটেইখিনি কাম কাজ আমি চাইছোঁ। ডিমা হাছাও জিলাৰ যিখিনি আমি আজি প্ৰত্যক্ষ কৰিলোঁ কাম কাজ, সেইখিনি ভালেই হৈছে। দুই অলপ আশা আছে, আমি সেইখিনি ঠিক ঠাক কৰিবৰ কাৰণে ইতিমধ্যে আমি বিভাগক কৈছোঁ। আৰু যিখিনি অনগয়িং কাম আছে সেইখিনি যাতে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিব পাৰে। আৰু কিছু আমাৰ ইয়াত দেখিছোঁ যে কিছু কাম কৰাৰ ক্ষেত্ৰত আমাৰ কিছু কাম আমাৰ চৰকাৰে ল'ব লাগিব বা কাউন্সিলে ল'ব লাগিব। যিহেতু ডিমা হাছাওত এটা পৰ্যটনৰ বাবে বহুত স্কোপ আছে, গতিকে পৰ্যটনৰ কাৰণে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ ক্ষেত্ৰতো আমি পৰামৰ্শ দিম। কিছু লৈছে, কিছু ইতিমধ্যে আঁচনি লৈছে, আৰু যাতে পৰৱৰ্তী সময়ত আমি পৰ্যটনৰ এটা হাব হিচাপে যাতে ডিমা হাছাওখন কৰিব পাৰোঁ, তাৰ কাৰণে আমি পৰৱৰ্তী সময়ত তেনেধৰণৰ কিছু পৰামৰ্শ নিশ্চয় আগবঢ়াম। খোৱাপানীৰ জেজেমৰ জৰিয়তে ইয়াতে কিছু আঁচনি দিছে, এটা আঁচনি আমি চাই আহিছোঁ। আৰু ইয়াতে পানীৰ যিটো সমস্যা, ইয়াত যিটো নেচাৰেল ফ্ল' যিটো আছে, তাৰ পৰাও যদিও আমাৰ ৰাইজক কিছু পানী দিয়া হৈছে, খৰাঙত অলপ অসুবিধা হয়। খৰাঙত তেনেধৰণে পানী যিধৰণে থাকিব লাগে নাথাকে। গতিকে এই সম্পৰ্কটো আমি আলোচনা কৰিম আৰু গোটেই জিলাখনত এটা ছাৰ্ভে কৰক, ক'ত নেচাৰেল তেনেধৰণৰ কিছুমান জলাশয় বা নদী বা তেনেধৰণৰ যিখিনি সুবিধা আছে, সেইবিলাকৰ পৰা আমি খোৱা পানীৰ কিবা ব্যৱস্থা ল'ব পাৰোঁ নেকি। গতিকে সেই কথাখিনিও আমি আজি আলোচনা কৰিম।